নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহ গতি আৰু যাত্ৰা কেনেকুৱা সেয়া চাই লওঁ তাৰপাছত ৰাশিফলৰ মাজলৈ যাওঁ হয় নিশ্চয় আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ বৃহস্পতি আজি মিথুন ৰাশিত আজি চন্দ্ৰ কৰ্কট ৰাশিত বহি আছে কেতু আজি সিংহ ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত বহি আছে আজি শনি বহি আছে মীন ৰাশিত আজিৰ দিনটোত মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে শুক্ৰ ৰবি বুধ বহি আছে বৃশ্চিক ৰাশিত আজি 22 আঘোণ তিথি কৃষ্ণা পঞ্চমী ইন্দ্ৰযোগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ পুষ্য নক্ষত্ৰ দেৱগণ যাত্ৰা হ'ব অৱশ্যে উত্তৰ দিশত নাই আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় ইত্যাদি আজিৰ দিনটোত বেল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিখনৰ ফলাফল কাপছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি অযথা ধনৰ খৰচা বৃদ্ধি পাব কৰ্মস্থানত উন্নতিৰ যুগ দেখা যায় নতুন কৰ্মৰ আৰম্ভণি কৰিব পাৰিব মানসিক চিন্তা দূৰ হ'ব প্ৰেমত শুভ ফল ৰেড কালাৰ লাকি গোল্ডেন কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ টাৰাছ আজি বিয়া বাৰুৰ নতুন প্ৰস্তাৱ আহিব পাৰে শাৰীৰিক কিছু সমস্যাৰ বাবে আজি অসুস্থ থাকিব ব্যৱসায় বাণিজ্যত শুভ ফল প্ৰেমত বিবাদ হ'ব পাৰে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ পাত ৰূপৰ কবজত ভৰাই হালধীয়া সূতাৰে পিন্ধক ভাল হ'ব ক্ৰীম কালাৰ য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড এইজ অফ শ্বৰ্টছ আজি কৰ্মস্থানত মান সন্মান বৃদ্ধি পাব সাংসাৰিক জীৱনত খেলি মেলি থাকিব সৃষ্টি হ'ব পাৰে বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত আনন্দ লাভ ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহক কৰ্কট ৰাশিলৈ কেঞ্চাৰ শ্বৰ্টছ এণ্ড শ্বৰ্টছ আজি পৰিয়ালত কোনো আত্মীয়ৰ সুখবৰে আনন্দিত হ'ব বিদ্যাত শুভ ফল চলা ফুৰাত সাৱধান থাকক দান ধ্যান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি এখন পত্ৰ লৈছোঁ এইখিনিতে পত্ৰখনত লিখিছে যে মই এগৰাকী বিধৱা তিৰোতা মই কেনেধৰণৰ একাদশী পালন কৰিব লাগিব বা উপকৃত হ'ব তেওঁ জানিব বিচাৰিছে একাদশী আচলতে বিধৱা বুলি নহয় সকলোৱে পালন কৰিব পাৰে আৰু বিধৱাসকলে অৱশ্যে আমাৰ হিন্দু শাস্ত্ৰমতে সদায় একাদশী পালনৰ নিয়ম আছে আৰু একাদশীৰ দিনটো আপুনি একেবাৰে সম্পূৰ্ণ উপবাস থাকিব লাগিব কিছুমানে নিৰ্জলা উপবাসো কৰে আৰু ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা কৰিব পাৰে তেতিয়া ভাল গীতা পাঠ কৰিব পাৰে তেতিয়া আৰু শুভ ফল পাব গীতা দান কৰিব পাৰে মন্দিৰৰ পূজাৰীক নতুবা দুখীয়া বামুণজনক আপুনি গীতা দান কৰিব পাৰে আৰু দান কিন্তু মনত ৰাখিব দক্ষিণাৰ অবিহনে দানটো কিন্তু সম্পূৰ্ণ নহয় ভগৱান কৃষ্ণক সেইদিনাখন তুলসী পাতত অকণমান চন্দন লগাই ল'ব আৰু কৃষ্ণক অৰ্পণ কৰক পূজা ঘৰলৈ আপুনি শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন কৰক শ্ৰীকৃষ্ণৰ মূৰ্তিৰ ওচৰত আপুনি ময়ূৰৰ পাখি ৰাখিব পাৰে মনত ৰাখিব একাদশীৰ দিনা যদি ময়ূৰৰ পাখি আপুনি শ্ৰীকৃষ্ণৰ ওচৰত ৰাখে ধূপ চাকি দেখুৱায় আৰু অকণমান পিছত সেই ময়ূৰৰ পাখিটো যদি উঠাই আনি আপুনি কেছ বক্সত ৰাখে তেতিয়া কিন্তু টকা পইচা ইনকাম চ'ৰ্চ বৃদ্ধি পায় যদি ষ্টুডেণ্টসকলৰ কিতাপ পত্ৰৰ ভিতৰত ৰাখে তেতিয়া কিন্তু ষ্টুডেণ্টসকলৰ বিদ্যা লাভৰ ক্ষমতাটো বৃদ্ধি পায় কনচেনট্ৰেশ্যন বৃদ্ধি পায় গতিকে দশীত আপুনি কৃষ্ণৰ পূজা পাতল কৰক নাৰায়ণৰ পূজা পাতল কৰক নিশ্চয় ফল পাব ধন্যবাদ জনাইছোঁ আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তে বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্নিং লাইফৰ বিশেষ শিতান্তি দাদা আমি আনকেইটা ৰাখিব লাগিব হয় কাপছ এণ্ড পেণ্টাকলছ সিংহ ৰাশি লিঅ' আজি ভাতৃৰ লগত বিবাদ আদি শৰীৰত কিছু সমস্যা থাকিব নিজ কৰ্ম দক্ষতাৰে সুখ্যাতি লাভ কৰিব পাৰিব মেৰুণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড চেৰিয়ট কন্যা ৰাশি আজি স্বামী স্ত্ৰীৰ মাজত বিবাদ আদিৰ সৃষ্টি হ'ব পাৰে মাতৃৰ শৰীৰত কিছু অসুস্থতা লাভ হঠাৎ ধনপ্ৰাপ্তিৰ সম্ভাৱনা প্ৰেমত সন্দেহ লাকি কালাৰ গ্ৰীণ আনলাকি কালাৰ ব্লেক কালাৰ আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই খাই যাত্ৰা কৰক শুভ হ'ব এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ ওৱান্স তুলা ৰাশি লিব্ৰা ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাত শুভ ফল কৰ্মৰ ক্ষেত্ৰত পদোন্নতি মানে প্ৰমোচন আদি প্ৰেমত সাৱধান থাকক আজি হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতি লাভ বিদ্যাৰ্থীসকলে শুভ ফল পাব সাহিত্য সংস্কৃতিৰ বাবে সুনাম বৃদ্ধি প্ৰেমত বিয়া বাৰুৰ যুগ গোল্ডেন কালাৰ লাকি ব্লু কালাৰ আনলাকি
ঠিক আছে দাদা আমি আন চাৰিটা ৰাশি ফলৰ মাজত আগবাঢ়িম আজি বিষয় কেনেধৰণৰ দৰ্শকক জনাব বিচাৰিব আপুনি হয় আজিৰ বিষয়টো হৈছে জ্যোতিষ শাস্ত্ৰৰ মতে ৰাতিপুৱাৰ প্ৰাৰ্থনা ৰাতিপুৱা স্তুতি প্ৰাৰ্থনা ধন সম্পদৰ অধিকাৰী দেৱী হ'ল মা লক্ষ্মী যিখন ঘৰত মা লক্ষ্মী বাস কৰে বা সন্তুষ্ট হয় সেইখন ঘৰত আৰ্থিক অনাটন হোৱা দেখা নাযায় এই মা লক্ষ্মী আমাৰ হাতৰ আগভাগত বাস কৰে তেনেদৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী বাস কৰে হাতৰ মাজভাগত অৰ্থাৎ হাতৰ তলুৱাত আকৌ প্ৰভু গোবিন্দই হাতৰ মূল ভাগত মানে হাতৰ আগভাগ আৰু মধ্যভাগত ধৰি থকা প্ৰথম গাঁঠিত বাস কৰে বুলি ভবা হয় সেইবাবে সদায় ৰাতিপুৱা শুই উঠি দুয়োখন হাতৰ মাজভাগ লগ লগাই দুয়ো হাতলৈ চাই মন্ত্ৰ পাঠ কৰিলে দিনটো সফল আৰু শুভ হয় বুলি গণ্য কৰা হয় আৰু ধন সম্পদ বিদ্যা বুদ্ধি ঘৰখনত বজাই ৰাখিব পৰা যায় মন্ত্ৰটো হ'ল কৰাগ্ৰে বহতে লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম জ্যোতিষশাস্ত্ৰৰ মতে ৰাতিপুৱাৰ প্ৰাৰ্থনা কেনেকুৱা হয় কিদৰে কৰিব লাগে আৰু এই প্ৰাৰ্থনা কৰাৰ নীতি নিয়ম খুব সুন্দৰকৈ দাদাই বুজাইছে ভিডিঅ'টোৰ জৰিয়তে আমি সকলো আশা কৰিছোঁ যে আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব আমি আনকেইটা ৰাখিবলৈ যাওঁ দাদা হয় এতিয়া আহিছোঁ ধনু ৰাশিলৈ শ্বৰ্টছ এণ্ড শ্বৰ্টছ চেৰিটেৰিজ আজি মূল্যৱান সা সম্পত্তি ক্ৰয় কৰাৰ যুগ জ্ঞান বুদ্ধিৰ বিকাশ প্ৰতিভাৰ বিকাশ কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ প্ৰেমত শুভ ফল মুঠতে দিনটো শুভ ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড নাইট অফ শ্বৰ্টছ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল সন্তানৰ পৰা অশান্তি পাব পাৰে ঘৰত আলহীৰ আগমন বিদ্যাত বাধা আছে আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়াজনক কাপোৰ কানি দক্ষিণা মিঠাই আদি দান কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি ওৱান্স এণ্ড কাপছ কুম্ভ ৰাশি একুৰিয়াছ আজি স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰক আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিয়া বাৰুৰ যোগাযোগত শুভ ফল দেখা যায় মাতৃৰ শৰীৰ শুভ য়েলো কালাৰ লাকি মেৰুণ কালাৰ আনলাকি এতিয়া আহক মীন ৰাশি কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আত্মীয়ৰ পৰা বদনাম হ'ব পাৰে সুনামত বাধা আছে বিদ্যাত মধ্যম ফল শত্ৰু নাশ হ'ব পাৰিবাৰিক দিশত কিছু চিন্তা আহিব পাৰে পাৰ্পল কালাৰ লাকি গ্ৰে কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ দাদা আমি অনুষ্ঠানটো শেষ কৰিম দৰ্শকসকলক এইখিনিতে জনাব বিচাৰিছোঁ যদিহে আপোনালোকে দাদাক পোনপটীয়াকৈ লগ কৰিব বিচাৰে আপোনালোকে আহক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে আৰু প্ৰতি দেওবাৰে নিশা 10 বজাত তেওঁ প্ৰাগ নিউজত থাকে পোনপটীয়াকৈ আপোনালোকৰ যদিহে কিবা সমস্যা আছে প্ৰশ্ন যদি কিবা সুধিব লগা আছে জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে চাব দেওবাৰে প্ৰতি নিশা 10 বজাত পোনপটীয়াকৈ প্ৰাগ নিউজত দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰ হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ